মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কা চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 নহলনি 4.1 ৰ অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে। তাতে যাই চেপ্টাৰ ওয়াইজ সিৰিয়ালি ধুনীয়াকৈ ভিডিওবোৰ চাব পাৰিবা। সো আমাৰ 4.1 ত কি আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দ্যাট ইজ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলস। ইয়াৰ আগতে আমি কি ৰৈখিক সমীকৰণ পাইছো তাতে কি থাকে এটা চলক থাকে সে একেই ইয়াতে কি থাকিব আমাৰ দুটা চলক থাকিব আৰু দুটাৰ কি থাকিব পাৱাৰ 1 থাকিব 1 তকৈ বেছি হ'ব নোৱাৰে কাৰণ কি আছে ৰৈখিক সমীকৰণ আৰু ইয়াৰ জেনাৰেল ফৰ্মটো হৈছে ax by plus c 0 এটো হল আমাৰ জেনাৰেল ফৰ্ম। এতে চোৱা সাম আমি কোৱেশ্চন নম্বৰ 1 ত কি কৈছে এখন টকা বহিৰ দাম এটা কলমৰ দামৰ দুগুণ যেটা টকা বহি আছে তাৰ দাম কি কলমৰ দামৰ দুগুণ। এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা। ইয়াত এখন টকা বহিৰ দাম x টকা আৰু একটা কলমৰ দাম y টকা বুলি কৈছে। সো একেবাৰে সহজ। সো আমি ফার্স্ট লিখিলো আমাৰ কি দিয়া আছে। সো আমাৰ দিয়া আছে কি এটা টকা বহিৰ দাম কিমান x টকা দিয়া আছে টকা বহিৰ দাম দিয়া আছে টকা বহিৰ দাম সমান সমান কিমান x টকা আৰু কি দিয়া আছে আমাৰ কলমৰ দাম সমান সমান কি দিয়া আছে y টকা। সো এই দুটাৰ পৰা কি কৈছে এটা স্টেটমেন্ট দিছে হেতু পৰা এটা সমীকৰণ লিখিব লাগে। স্টেটমেন্টটো কি সো স্টেটমেন্টটো দিছে এখন টকা বহিৰ দাম এটা কলমৰ দামৰ দুগুণ। ইয়াৰ পৰাই সমীকৰণটো বনাব লাগিব। সো টকা বহিৰ দাম কি কলমৰ দামৰ দুগুণ যেহেতু টকা বহিৰ দাম কলমৰ দামৰ দুগুণ সো এনেকৈ লিখিম according to the question টকা বহিৰ দাম কিমান x কাৰ দুগুণ কলমৰ দামৰ দুগুণ হয় না। সো x = twice y that is y ৰ দুগুণ হল ডাবল হল। এটা সমীকৰণটো কেনেকৈ বনাম x টো ৰাখা এটো ইফালে লৈ আহা প্লাস টো কি হৈ যাব মাইনাস হৈ যাব = কি হ'ব 0 হ'ব। এটোই হ'ব আমাৰ সমীকৰণ। সো এটোই আমাৰ आंसर। এটো সো কোৱেশ্চন নম্বৰ 2 ত কি কৈছে তলৰ ৰৈখিক সমীকৰণ বিলাক ax + by + c = 0 আৰ্হিত প্ৰকাশ কৰা আৰু প্ৰতি ক্ষেত্ৰত a b আৰু c ৰ মান উল্লেখ কৰা। আমাক এতে কি কৰিছে সমীকৰণ দিয়া আছে হয় না। এই সমীকৰণৰ পৰা কি কৰিব লাগিব আমাৰ এইটো ফৰ্মত নিব লাগিব আৰু তাৰ পৰা a b আৰু c ৰ মান উলিয়াব লাগিব। একেবাৰে সহজ। সো আমি ফার্স্ট কোৱেশ্চনটো লম। সো কোৱেশ্চনটো আমাৰ কি দিয়া আছে আমি একবাৰ লিখি লম। সো কি দিয়া আছে 2x + 3y = 9.35 5 ৰ ওপৰত কি দিয়া আছে বাৰ দিয়া আছে। এটো কেনেকুৱা ফৰ্মত দিব লাগিব ax + by + c। সো সোৱাচোন এটো ax ফৰ্মত আছে হয় না এটো bx ফৰ্মত আছে আৰু এটো c। সো এটো ইফালে লৈ আহিম আমি। সো 2x + 3y এটো ইফালে লিখিব -9.35 = 0। আমি এইখিনি লিখি a b c ৰ মান উলিয়াই দিব পাৰো কিন্তু আমাক কি কৈছে ax + by + c আকাৰত নিব নিছে। সো আমি কি কৰিম এই মাইনাসটো প্লাস বনাম কেনেকৈ 2x থাকিল 3y থাকিল। সো এই মাইনাসটো প্লাস কেনেকৈ বনাম প্লাস উইদিন ব্ৰেকেট লিখি দিম কি -9.35 তাৰ ওপৰত বাৰ। এতে সোৱাচোন হল না নাই ax + by + c প্লাস মাইনাস মাইনাস হয় না। তেনেহলে কি হ'ব a ৰ মান হ'ব কি x ৰ হওক b ৰ মান হ'ব y ৰ হওক আৰু c ৰ মান হ'ব এটো লাষ্টৰ কনস্ট্যান্টটো। সো এনেকৈ লিখিম। সো therefore a = 2 b = 3 আৰু c = কি -9.35 তাৰ ওপৰত বাৰ। সো দিস ইজ आवर आंसर। এতিয়া আমি কোৱেশ্চন নম্বৰ 2 চাম। সো 2 নম্বৰ কোৱেশ্চনটো কি দিছে x - y/5 - 10 = 0। সো কোৱেশ্চনটো একবাৰ আমি লিখি লম x - y/5 - 10 = 0। এটো কি ফৰ্মত লিখিব লাগে ax + by + c ফৰ্মত হয় না। সো এটো আমি এনেকৈ লিখিব পাৰি x ৰ আগত একো নাই মানে কি আছে 1 আছে এটা হয় না। সো 1 * x সো 1 * x মানে 1 x হ'ব। সো ax প্লাস দিব লাগিব কিন্তু প্লাস কি by -1/5 y প্লাস -10। সোৱাচোন হল নে নাই x * 1 মানে x প্লাস মাইনাসে মাইনাস y * 1 মানে y
আৰু 5 টো তলত আছে হৈ গেল আৰু প্লাস মাইনাসে -10 সো এটো হল না ax plus by plus c is equal to 0 that is therefore ইয়াতে a মানে হল 1 b মানে হল -1/5 আৰু c মানে হল -10 হয় না নাই x এর হক কি আছে 1 that is a y এর হক কি আছে -1/5 so এটো b আৰু c হল -10 so this is our answer এটা question number 3 সাম আমি The question number 3 কি আছে -2x plus 3y is equal to 6 so এটো আমি একবার লিখিলাম question 2 so this is -2x plus 3y is equal to 6 so কি আকারত নিব লাগবো ax plus by plus c আকারত নিব লাগবো হয়না so first আমি এটো লয়া হয় ইফালে so -2x plus 3y এটো ইফালে আনলি কি হবে plus to minus হৈ যাব -6 is equal to 0 হৈ গেল এটা সোয়া ax that is -2 into x plus by that is 3 into y plus কি x plus by plus c হয় না -6 is equal to 0 এটো ডট দি লিখিলেও হ'ব এনেকে লিখিলেও হ'ব কোনো অসুবিধা নাই সো এটো কি লিখিম therefore এর মান কিমান হ'ব -2 b এর মান কিমান হ'ব 3 আৰু c এর মান কিমান হ'ব -6 so this is our answer এটা question number 4 সাম আমি question number 4 ত কি দিছে x is equal to 3y so আমি এটো কি কৰিম একবাৰ লিখিলাম question 2 x is equal to 3y হয় না এটা সোয়া এটো কেনেকে লিখিব পাৰি 3y টো ফেলা না that is x minus 3y is equal to 0 এটা সোয়া আমাৰ লিখিবলৈ কি ফৰ্মত ax plus by plus c is equal to 0 এটো ফৰ্মত লিখিব লাগে হয় না তাৰ মানে এতে x এটা থাকিব y থাকিব তাৰ লগত কনস্ট্যান্ট টো পূৰণ হৈ থাকিব আৰু এতে কি থাকিব কনস্ট্যান্ট থাকিব এটা সো এটো কেনেকে লিখিব পাৰি আমি this is 1 into x plus -3 into y সোয়া ax plus by এটা c আছে নেকি c টো নাই তাৰ মানে কি দিব পাৰো সোয়া 0 দিব পাৰো is equal to 0 সোয়াছন একে হ'ব না ভাঙিলে 1 into x মানে x plus minus a -3y plus 0 0 তো মূল্য নাই সো এটো এনেকৈ পাম সো that is a মানে হ'ব 1 b মানে হ'ব -3 আৰু c মানে হ'ব এই 0 সো কেতিয়াবা তোমালোকক এনেকুৱা দিব এনেকুৱা দিলে বুদ্ধি কৰি কি লিখিব লাগিব এটো এটো যদি নিলিখা তেনেহলে কিন্তু নহব কাৰণ কি হ'ব এটো ax plus by plus c ফৰ্মত আহিব লাগিব plus c c মানে হল এটো সো এটো দিবই লাগিব মাস্ট so this is our answer the next question to samami so question number 5 ত কি আছে 2x is equal to -5 so question টা একবাৰ লিখিলম 2x is equal to -5y আগৰ নিচিনা এটো ইফালে লৈ আহিম আমি 2x -2 কি হৈ যাব +5y is equal to 0 এটা সোয়া আমাৰ কি লাগে ax plus by plus c ax আছে by আছে c টো নাই তাৰ মানে c টো কি দিব লাগিব 0 দিব লাগিব হয় না হৈ গেল 0 দিলো so therefore a is equal to 2 b is equal to 5 and c is equal to 0 so this is our answer the next question to sum ami eta 6 number question ta bhalke saba 3x plus 2 is equal to 0 amar ki lage ax plus by so ax ase kintu y to নাই এতে হয় না সো y to আমি কেনেকে বনাব পারি সো আসুন এটো 3 into x that is ax plus by y to নাই so 0 into y plus 2 is equal to 0 এটা সো আম মিলিল না নাই 3 into x মানে 3x 0 into y মানে 0 that is কোনো মূল্য নাই plus 2 হয় না so 3x plus 2 এটো ভাঙিলে কি হ'ব 3x plus 2 এ পাম যেটো দিয়া না থাকে মনত কৰিবা যদি খালি কনস্ট্যান্ট দিয়া না থাকে তেনেহলে শূন্য লিখি দিবা যদি কিবা এটা চলক নাই সাপোজ এটো y আছিল 3y plus 2 আছিল তেনেহলে এতে কি লিখিলে হয় এতে 0 into x লিখিলো হয় গম পাইছা সো এটো কিমান হ'ব আমাৰ so therefore x is equal a is equal to 3 b is equal to 0 and c is equal to 2 so this is our answer the next question to samami question number 7 ত কি আছে y - 2 is equal to 0 so আমি কি লিখিম এটো question to লিখিলম একবার y - 2 is equal to 0 so এতে কি নাই চলক x to নাই so আমি কি লিখিম কেনেকে লিখিম that is 0 into x কারণ ax plus by y এর আগে দেখো নাই মানে কি আছে 1 এটা আছে প্লাস এটা কি করব পারো -2 to ব্র্যাকেটত দি দিম হৈ গেল সো সোয়া therefore a is equal to কি হ'ব 0 হ'ব b মানে 1 আৰু c মানে -2 হৈ গেল this is our answer the last question to sum that is 8 number 2
তো কোয়েশ্চন নম্বৰ 8 কি আছে 5 = 2x। সো আমি কোয়েশ্চনটো লিখি লও 5 = 2x। এই কোয়েশ্চনটো চাবা অলপ এতিয়া 5 = 2x হয় না হয় আমি এইটো এফালে লৈ আহিব লাগিব নহলে এইটো এইফালে নিব লাগিব এইটো যদি এইফালে নিও তেনেহলে কি হ'ব 2x - 5 = 0 এনেকে কৰি গলে শুদ্ধ হ'ব বা এইটো যদি এইফালে আনা তেনেহলে 2x টো কি হ'ব মাইনাস সো -2x + 5 = 0 এইটো শুদ্ধ হ'ব যি কোনো এক ধৰণে কৰিলে হ'ল সো মই এইটো এইফালে আনি দিও 2x টো প্লাস আছে এইফালে আনিলে কি হ'ব মাইনাস হ'ব that is -2x + 5 = 0 এইটো পালো হনা সো নেক্সট আমি কি কৰিম তেনেহলে ax + by + c ফর্ম বনাব লাগিব সো এইটো কিমান হ'ব ax that is -2 * x + by y তো নাই তেনেহলে 0 * y লব লাগিব হনা 0 * y মানে 0 প্লাস এইটো c = 0 সো কি হ'ব আমাৰ সো therefore a = কি হ'ব -2 b = কি হ'ব 0 আৰু c = কি হ'ব 5 সো দিস ইজ आवर आंसर মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কমেন্ট কৰিবা তোমালোকৰ এক একটা লাইক কমেন্ট মোক এনেকৈ আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও